চাওক ৰাইজ, পইচা কমোৱা এটা সহজ উপায়। এয়া দেখিছেনে কিমান কষ্ট। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে তেওঁলোক বহুত বিজি। এতিয়া এটা গাহৰি আনিছে 5,000 টকা দি। তেওঁ ফাৰ্মখনত কিমান গাহৰি আছে মই হিচাপ কৰা নাই। তেওঁলোকে নতুনকৈ ফাৰ্ম এখন বনাইছে। এতিয়া আপুনি নিজে চাওক, ফাৰ্মখনত খুব বেছি 40জনীমান গাহৰি আছে, গোটেইখিনিয়ে গাভিনী। এজনী গাহৰি 5,000কৈ আনিছে। এতিয়া এজনী গাহৰি যদি 5,000কৈ আনি 40জনী গাহৰিত কিমান লাগিলে আপোনালোকে নিজে হিচাপ কৰি চাওক। দানা পানী খৰচা আছে। এতিয়া এজনী গাহৰিয়ে 50,000 বা 45,000কৈ দিবলৈ গৈ আছে। এতিয়া বছৰত যদি এজনী গাহৰিয়ে 1 লাখ টকা দিয়ে, তেতিয়া 40জনী গাহৰিয়ে এবছৰত কেই লাখ টকা দিব? সেইটো আপোনালোকে নিজেই হিচাপ কৰক। এইখিনি চব গাভিনী গাহৰি। মই আহিছিলোঁ, অকণমান দেখিলোঁ, ফাৰ্ম এখন অকণমান ভিজিট কৰি গ'লোঁ। আপোনালোককো এটা উৎসাহ দিলোঁ, এনেই বহি থাকিব নালাগে। এতিয়া আমি কওঁ অসুবিধা কেনেকৈ? সুবিধাটো নিজে কৰিব লাগিব না। এয়া চাওক, এতিয়া আমাৰ অসমীয়া যুৱক কৰিব নিবিচাৰে, সদায় অসুবিধা কয়। বোলে দিন হোৱাই নাই। 18 বছৰ আহিলেও বোলে না মেৰা দিন আয়েগা। 30 বছৰ হৈ যাব তেতিয়াও ক'ব মেৰা দিন আয়েগা। 45 বছৰ হ'ব তেতিয়াও ক'ব মেৰা দিন আয়েগা। बाद में ऊपर ही चला जाएगा, उसका दिन ही नहीं आएगा। সেইকাৰণে কৰক, কৰিলে দিন চবৰে আহিব। কোনো ধনী হৈ জন্ম নলয়। ধনী নিজে হ'ব পাৰে, দুখীয়াও নিজে হ'ব পাৰে, চব নিজৰ ওপৰতে কথা। কোনোবাই এদিনৰ কাৰণে কৰে, কোনোবাই ভৱিষ্যতৰ কাৰণে কৰে। ঠিক আছে ৰাইজ, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। ৰাইজসকল, এতিয়া এজনী গাহৰিৰ পৰা এবছৰত 1 লাখ টকা উপাৰ্জন কেনেকৈ হয় তাৰ বিষয়ে আপোনালোকক অকণমান চমুকৈ জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভালকৈ চাব, কথাবোৰ ভালকৈ শুনিব। তেওঁ বেছি দিনৰ নহয়, নতুন, আজি 2 বছৰমান হৈছে। তেওঁৰ মুখে আমি শুনো যে এজনী গাহৰিৰ পৰা 1 লাখ টকা উপাৰ্জন এবছৰত কি ধৰণে হ'ব বা কেনেকৈ কৰিব পৰা যায়, কওকচোন আপুনি অকণমান। এতিয়া ফাৰ্ষ্ট অফ অল পিগ ফাৰ্ম খুলিব হ'লে তাৰ নলেজটো মেইন লাগিব। নলেজ নহ'লে কোনো কামেই ছাকচেছ নহ'ব। নলেজটো ফাৰ্ষ্টত লাগিব। তাৰপিছত ফাৰ্মটো অ'পেন কৰিলে এতিয়া মাইকী গাহৰি এটা লৈ আহিব আপুনি, ধৰক 6,000 টকা, 5,000 টকা, জেগা চাই ডিফাৰেণ্ট ৰেট হয়। আমাৰ পিনে মিনিমাম 6,000, 5,500। তাৰপিছত যেতিয়া লৈ আহিলে তাক 6 মান্থমান ৰখাৰ পিছত যেতিয়া হিটত আহিব, তাৰপিছত মিনিমাম নতুন বেচৰ পোৱালি আমাৰ এক্সপিৰিয়েঞ্চত মিনিমাম 10টা 12টালৈকে থাকে। আকৌ যেতিয়া ছেকেণ্ড বেচত আহিলে 12টা 14টা 15টা 16টালৈকেও যায়। যদি কিসমতৰো কথা থাকে তাত, যদি 16টালৈকে দি দিয়ে তেতিয়া 1 লাখতকৈ বেছি কামাব পাৰি। গাহৰিয়ে বছৰত 2বাৰ পোৱালি দিয়ে। সেইকাৰণে ধৰক পোৱালিখিনি যদি ভালকৈ যত্ন কৰিব পাৰি তেতিয়া মানে তাত ঢেৰখিনি উপাৰ্জন কৰিব পৰা যায়। ধ্যানটো বেছিকৈ দিব লাগিব। ধৰক এতিয়া পোৱালিৰ ৰেট 6,000কৈ থাকিলেও 10টা পোৱালি যদি ফাৰ্ষ্ট বেচত পায় 60,000 টকা পাই যাব। ছেকেণ্ড বেচত যদি 12টাই আহে তেতিয়া এইখিনি পাৰিব লাখতকৈ বেছি পালে। যিডাল মাইকী গাহৰি আছে সেইটো 1 কুইণ্টেল পাৰ হৈ যাব, সেইটোৰো ডিমাণ্ড থাকিব। মানে লছেছ নাই, তাত ভাল এটা ইনকামৰ ৰাস্তা আছে। এক্সপিৰিয়েঞ্চটো লাগিব ফাৰ্ষ্ট। আমিও ইমান পুৰণা নহয়, 2 বছৰ 2-3 মাহমান হৈছে আমাৰ ফাৰ্মিং কৰা।
তাৰপিছত বহুতখিনি আমি শিকিছোঁ আৰু বহুতখিনি শিকিব লগা আছে আৰু তাৰে মাজত আমি এতিয়া বৰ্তমান আমাৰ ফাৰ্মটো চলাই নি আছোঁ। আমাৰ এতিয়া মমেণ্টটো প্ৰফিটেবল হ'ব মমেণ্ট আহিছে। ইমান দিন ধৰক প্ৰফিট হোৱা নাই। 1 বছৰলৈকে টাইমিং দিব লাগিব, তাক মেহনত কৰিব লাগিব, তাৰপিছতে ফলটো পোৱা যায়। সেইকাৰণে কোনোবাই যদি বিশেষ জানকাৰী লাগে, ট্ৰেইনিং চেনিঙৰো দৰকাৰ থাকিলে কণ্টেক্ট কৰিব পাৰে। তাৰ বিষয়ে আমি ভালকৈ ধৰক ট্ৰেইনিং ক্লাছো প্ৰগ্ৰামত আমি শিকাই দিওঁ গোটেই। ধৰক ভেকচিন কেনেকৈ দিব বা ফিড কেনেকৈ দিব লাগে, গাহৰিক কেনেকৈ চাব লাগে, ডিফাৰেণ্ট মানে তৰিকা আছে। চবেতো ইউটিউবত নকয়, সেইকাৰণে ট্ৰেইনিংটো ইম্পৰ্টেণ্ট। আমিও যেতিয়া ধৰক কৰিছিলোঁ ফাৰ্মটো, আমি 2টা জেগাত ট্ৰেইনিং লৈছিলোঁ। আমাৰ অসমৰ বিখ্যাত এখন অসমৰ আছে 2টা ফাৰ্ম, তাত গ'লোঁ আমি ট্ৰেইনিং ল'লোঁ। তাৰপিছত নামটো নকওঁ মই, তাৰপিছত ট্ৰেইনিং ল'লোঁ। অলপ বেছি দিনৰ নহয়, 3 দিনৰ ট্ৰেইনিং থাকে। 2টা জেগাত ট্ৰেইনিং ল'লোঁ। লগতো আছিলে আৰু এজন মোৰ লগত আছে, বৰ্তমান ইয়াত নাই। তাৰপিছত সেই হিচাপত আমি ফাৰ্মটো চলাই আছোঁ। এতিয়া আপোনালোকৰ ফাৰ্মত গাহৰি কি আছে, কি জাত আছে? আমাৰ লগত বৰ্তমান আছে হেম্পশ্বেয়াৰ আছে, ডিউৰক আছে, তাৰপিছত F1 মিক্সিং ক্ৰছ গাহৰিখিনি আছে। 3টা প্ৰজাতিৰ গাহৰি আছে আমাৰ লগত। লাষ্ট ব্লেক নাই, নেপাল ক্ৰছ নাই। আমি মেইন ফ'কাছ দিছোঁ আমাৰ হেম্পশ্বেয়াৰ আৰু ডিউৰকৰ ওপৰত। এতিয়া টোটেল কিমানমান আছে গাহৰি? বৰ্তমান আমাৰ এতিয়া মাইকী গাহৰি প্ৰেগনেণ্টেই আছে আমাৰ লগত 25টামান। ৰিচেণ্টলি পোৱালি দিবই, 4টা মানে দিলে আৰু দিব লগা আছে। টোটেল অল ওভাৰ আমাৰ লগত 75 পিছমান টোটেল ডাঙৰ গাহৰি আছে। পোৱালি আছে 26টামান আছে। তাৰপিছত আকৌ নতুনকৈ এতিয়া পোৱালি দিব গাহৰিখিনি। কাৰোবাক যদি পোৱালি লাগে দিব পাৰিব নে নোৱাৰিব আপোনাৰ? পোৱালি লাগিলে কণ্টেক্ট নম্বৰত কল কৰিলে দিব পাৰিম। আমাৰতো পোৱালিটো বেছিও বাৰু, আমি নিজেও ৰাখোঁ, বেছিও দিওঁ। পোৱালিটো দিব পৰা যাব, একো নাই তাত। এতিয়া ধৰক এনেই গাহৰিটো 1 কুইণ্টেল হ'বৰ কাৰণে কিমান দিনমান লাগে? কিছুমান ফিটৰ ওপৰত থাকে। ফিটটো যদি ভালকৈ খুৱায় তেতিয়া 7 মান্থ 8 মান্থৰ ভিতৰত কুইণ্টেল হৈ গ'ল। তাৰপিছত আকৌ লোকেল দানা চানা খোৱালে মানে লাগি যায় আৰু 8 মাহমান লাগি যায়। আমাৰতো বৰ্তমান 7 মান্থত 1 কুইণ্টেললৈকে হৈ আছে। আমি দেশী দানাও খুৱাই আছোঁ, ফিটো খুৱাই আছোঁ, কোম্পানী ফিটো 2টা মিক্সিং হৈ আছে। তাৰ লগতে আৰু এটা আমাৰ দৰ্শকে জানিব বিচাৰিছে যে 4জনী মাইকী গাহৰি, এটা মতা গাহৰি যদি পোহে, এজন মানুহে একো নকৰাকৈ বিন্দাছকৈ চলিব পাৰিনে নোৱাৰি? এইটোতো 4জনী গাহৰি এটা মতা পুহিলে আপোনাৰ চলিব পৰা যাব, লেকিন ফাৰ্ষ্ট 6 মান্থ তাৰ লগত লাগি থাকিব লাগিব। 6 মান্থটো মেহনত কৰাৰ পিছতে গৈ ইনকামটো দেখা পাব। ফাৰ্ষ্টত আৰু পোৱালিখিনি যত্ন কৰিব লাগিব, ডাঙৰ হ'ব লাগিব। যেতিয়া পোৱালি দিব তেতিয়াৰ পৰা আৰু ইনকামটো ৰানিং হৈ থাকিব। তাত আৰু প্লাছ টু প্লাছ ৰানিং হৈ ইনকামটো ডবল হৈ যাব। লেকিন 6 মান্থ লাগিব, মেহনত কৰিব লাগিব তাত। এতিয়া ধৰক আপোনালোকৰ ফাৰ্মত যদি বাহিৰৰ পৰা কোনোবা ব্যক্তি আহে, ডাইৰেক্ট ফাৰ্মলৈ যাব দিয়েনে? নাই, আমি এণ্ট্ৰি নিদিওঁ। আমাৰ ষ্টাফৰ বাহিৰে আৰু কাকো এণ্ট্ৰি নাই আমাৰ ফাৰ্মৰ ভিতৰত। বায়'চিকিউৰিটিটো মেইনটেইন কৰিব লাগিব। সেইকাৰণে আমি কাকো, আমাৰ ফেমিলি পাৰ্চন কাকো নিদিওঁ। বিশেষ কিবা দৰকাৰলৈকে অফিচলৈকে আহিব পাৰে, ফাৰ্মলৈকে যাব নোৱাৰে। উইদাউট পাৰ্মিশ্যন, অনলি ফৰ ষ্টাফ যাব পাৰে। আকৌ লোকেল মুৰ্গীও কিবা হেচিঙৰ বিষয়ে শুনি আছিলোঁ, লোকেল মুৰ্গীও ফাৰ্ম আছে বোলে? আমাৰ বৰ্তমান লোকেল মুৰ্গী খোলা হৈছে। তাত আমাৰ বৰ্তমান 3500 পোৱালি ৰখা হৈছে। আমাৰ 10,000 কেপাচিটি বনিব। তাত আমি হেচিং নিজেই কৰিম। তাৰপিছত সেইটো চলি আছে কামটো। বৰ্তমান 3500 আছে, 1 কেজি প্লাছ হৈ গৈছে মুৰ্গী। তাৰে ভিতৰৰ পৰা যেতিয়া আমি 1000 মুৰ্গী ৰাখি দিম, তাৰে কণী দি আমি হেচিঙৰ ব্যৱস্থাটো বনাই আছোঁ। মেচিনটো অৰ্ডাৰ হৈছে, আহি যাব নেক্সট 2 মান্থৰ ভিতৰত।
আপোনাৰ 1000 লোকেল মুৰ্গীত প্ৰফিট কিমানমান হয়? 1000 লোকেল মুৰ্গীৰ প্ৰফিট আমাৰ থাকি যায় মিনিমাম অল এভাৰেজ কাটপিট কৰি 1.5 লাখ টকামান থাকি যায়। ঠিক আছে, তেতিয়া যিহেতু দৰ্শকক গাহৰি আৰু মুৰ্গীৰ বিষয়ে দুয়োটাই জানিলে অলপ বুজিবৰ কাৰণে অসুবিধা হ'ব, সেইটো কাৰণে আমাৰ ছেকেণ্ড পাৰ্টত আমি মুৰ্গীৰ বিষয়ে দৰ্শকক জনাম যে কিমান মুৰ্গী, কেনেকৈ মুৰ্গী ৰাখিব লাগে, কি দিব লাগে, কেনেকৈ ভেকচিন দিব লাগে, কোনটো জাতৰ মুৰ্গী পুহিলে ভাল, মুৰ্গী কি অসুবিধা থাকে, মুৰ্গীৰ বেমাৰ কি কি ধৰণৰ হয়, সেইখিনি নেক্সটবাৰ আমি দৰ্শকক জনাম। এতিয়া আপোনাৰ তাত কিবা বেচিবলগীয়া গাহৰি আছে নেকি? গাহৰি আমাৰ লগত পোৱালি আছে বেচিব লগা, আৰু আমাৰ 2টা বৰ আছে মতা গাহৰি। তাকে আমি ভাবিছিলোঁ আমাৰ লগত অলৰেডি 6-7টা আছে মতা গাহৰি, 2টামান বেছি দিম বুলি ভাবিছোঁ। কোনোবা যদি থাকে কণ্টেক্ট কৰিব পাৰে, আৰু পোৱালিও আমাৰ লগত এভেইলেবল আছে, পোৱালিও দিব পৰা যাব। তেতিয়া আপোনাৰ নম্বৰটো মই স্ক্ৰীণত দি দিম, যে কাৰোবাক যদি লাগে তেতিয়া আপোনাক যোগাযোগ কৰিব, আপুনি ছাৰ্ভিচটো ভালকৈ দিব। নম্বৰটো এবাৰ কৈ দিয়কচোন। মোৰ নম্বৰটো হ'ল 8971247109। ঠিক আছে দৰ্শক, মই তেওঁৰ নম্বৰটো স্ক্ৰীণত মই উল্লেখ কৰি দিম। আপোনালোকক যদি গাহৰি দৰকাৰ আছে বা কাৰোবাক যদি কোনোবা গাহৰি ফাৰ্ম কৰিম বুলি ভাবিছে, তেতিয়া তেওঁলোকক যোগাযোগ কৰি তেওঁ পোৱালিটো আপুনি ল'ব পাৰে। যদি আপোনাৰ পৰা কোনোবাই পোৱালি লয় তেতিয়া আপুনি গাইডলাইন পূৰা দিয়েনে? গাইডলাইন দিওঁ, আমাৰ পোৱালিখিনি গোটেইখিনি আমি ভেকচিন দি পেলাই আইৰণ আৰু ভেকচিন চব দিয়া থাকে। তাৰপিছত কেনেকৈ হেৰি কৰিব লাগে গাইডলাইন কিছুমান আমি শিকাই দিওঁ, বেছিকখিনি। এতিয়া ৰিচেণ্ট পোৱালি দিব পৰা অৱস্থাত আজিকালিৰ ভিতৰত গাহৰি আছে নেকি আপোনাৰ? আছে। যদি পোৱালি দিয়ে তেতিয়া মানে পোৱালি দি থকা অৱস্থাত মই ভিডিঅ' এটা বনালোঁ হয় দৰ্শকক দেখাবৰ কাৰণে। ৰিচেণ্টলি 2-3 দিনৰ ভিতৰতো আৰু 6-7জনে পোৱালি দিব পৰা আছে। আপুনি বনাব পাৰিব, দিনত আহিলে বনাই আপলোড দিব। ঠিক আছে দৰ্শক, মই তেওঁৰ পৰা আহিম বাৰু। তেওঁ পোৱালি দি থকা অৱস্থাত মই ভিডিঅ' এটা বনাম, আপোনালোকে চাব, কেনেকুৱা পায় মোক জনাব। আৰু যদি কাৰোবাক ফাৰ্মিঙৰ কাৰণে গাহৰি পোৱালি বা গাহৰি লাগে তেতিয়া তেওঁৰ লগত যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব। গুড নাইট আৰু। গুড নাইট, কণ্টেক্ট কৰিব পাৰে। ঠিক আছে।